নমস্কাৰ সকলোকে। আজি হৈছে মহানৱমী আৰু আজি মহানৱমীৰ দিনটোতো উপস্থিত আছো সোণাপুৰৰ জুবিনদাৰ সমাধিস্থলীত আৰু আজিৰ দিনটোতো এই স্থানত লোকে লোকাৰণ্য হৈ আছে। বিভিন্ন প্ৰান্তৰ লোকসকল আহি আছে আৰু আজি জুবিনদাৰ 13 দিনীয়া শ্ৰাদ্ধ আৰু যোৰহাটত ৰাজহুৱাভাৱে সেই শ্ৰাদ্ধৰ আয়োজন কৰা হৈছে আৰু সমাধিস্থলীত প্ৰথম দিনাৰ লেখিয়াকৈ শেষকৃত্য সম্পন্ন হোৱা দিনৰে পৰা যি ধৰণে অহৰহভাৱে নাম কীৰ্তন পুৱা গধূলি চলি আছিলে, আজিও কাহিলী পুৱাৰে পৰা এতিয়া দুপৰীয়াৰ ভাগতো চলি আছে নাম কীৰ্তন আৰু সন্ধিয়াৰ ভাগতো নাম কীৰ্তন চলিয়ে থাকিব। এনেদৰে আজি নৱমীৰ দিনাখনো জুবিনদাৰ সমাধিস্থলীত নাম কীৰ্তন চলি আছে আৰু লগতে লোকে লোকাৰণ্য হৈ পৰিছে এই স্থান। পূজাৰ মণ্ডপতকৈও যেন এই স্থানত জুবিনদাৰ ওচৰত যেন মানুহৰ সমাগম বেছি, অনুৰাগীৰ সমাগম বেছি। সেই পৰিৱেশ আজিও আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আৰু লগতে আজি আমাৰ ডিমৰীয়াবাসী তথা সোণাপুৰবাসী ৰাইজে জুবিনদাৰ 13 দিনীয়া শ্ৰাদ্ধৰ উপলক্ষে প্ৰসাদৰ ব্যৱস্থা কৰাৰ লগতে খাদ্যৰ ব্যৱস্থা কৰিছে প্ৰায় 10,000 লোকৰ বাবে আৰু সেই পৰিৱেশো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকক মানুহৰ সমাগম দেখুৱাই লৈছো। চাওক আজি নৱমীৰ দিনাৰ পৰিৱেশ জুবিনদাৰ সমাধিস্থলীত লোকে লোকাৰণ্য হৈ পৰিছে। বিভিন্ন প্ৰান্তৰ লোকসকল আহি উপস্থিত হৈছে এই স্থানত আৰু জুবিনদালৈ শ্ৰদ্ধা জনাইছে, চাকি ধূপ জ্বলাইছে। আজিও সমান্তৰালভাৱে চাকি ধূপ জ্বলাই আছে লোকসকলে আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু কিছু সময় আগতে কাৰ্বি সমাজৰ মহিলাসকলে তেওঁলোকৰ ৰীতি নীতি, তেওঁলোকৰ ধৰ্মীয় ৰীতি নীতি পৰম্পৰা অনুসৰি জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জনাইছে, শৰাই এভাগ আগবঢ়াইছে আৰু ইয়াতে আপোনালোকে চাব পাৰে কিমানখিনি অনুৰাগী গুণমুগ্ধৰ এই স্থানত ভিৰ আৰু চাকি ধূপ জ্বলাই জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জনাইছে। আপোনালোকক দেখুৱাই আছো আজি নৱমীৰ দিনৰ পৰিৱেশ। আজিও বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু এই স্থানত জুবিনদালৈ শ্ৰদ্ধা জনাই আছে আৰু সমান্তৰালকৈ প্ৰতিদিনৰ নিচিনাকৈ নাম প্ৰসংগ আজিও চলি আছে আৰু প্ৰতিটো দিনতেই ৰাতিপুৱাৰ পৰা একেবাৰে নিশাৰ ভাগলৈকে নাম প্ৰসংগ চলি আছে, আয়তীসকলৰ নাম প্ৰসংগ চলি আছে আৰু দূৰ দূৰণিৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলাই আহে নামতি দলসকল। তেওঁলোকে আহি জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাই নাম প্ৰসংগ কৰে এই স্থানত। আপোনালোকক দেখুৱাইছো অকণমান, আজিও চলি আছে নাম প্ৰসংগ। নাম প্ৰসংগ চলি আছে আৰু কাৰ্বি সমাজৰ মহিলাসকলেও কিছু সময় পূৰ্বে জুবিনদালৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে। তেখেতসকলৰ যি নীতি নিয়ম, সেই নীতি নিয়ম অনুসৰি এতিয়া আপোনালোকক লৈ গৈ আছো গেটৰ সন্মুখৰ ফালে অকণমান যাম আৰু সেইখিনি স্থানতেই ইয়ালৈ অহা জুবিনদাৰ অনুৰাগীসকলৰ বাবে খাদ্যৰ ব্যৱস্থা কৰা হৈছে। যিহেতু আজি 13 দিনীয়া শ্ৰাদ্ধ জুবিনদাৰ, তাৰ বাবে সোণাপুৰবাসী তথা ডিমৰীয়াবাসী ৰাইজৰ এক বিশেষ প্ৰচেষ্টা হাতত লৈছে তেওঁলোকে। সেই পৰিৱেশো আপোনালোকক অকণমান দেখুৱাই আছো। এয়া চাওক, লাইন আছে, এয়া অনুৰাগীসকল জুবিনদাৰ। আৰু আজি নৱমীৰ দিনাখনলৈকেও মই এবাৰো দুৰ্গা পূজালৈ যোৱা হোৱাই নাই, এবাৰ পাৰিলে যাব লাগিব। যিহেতু প্ৰতিদিনেই ৰাতিপুৱাৰ পৰা নিশালৈ এই স্থানতেই থকা হয়, সেইবাবে যোৱা হোৱাই নাই। এই পৰিৱেশো আপোনালোকক অকণমান দেখুৱাই দিছো। চাওক, এয়া সোণাপুৰবাসী ডিমৰীয়াবাসী ৰাইজে খাদ্যৰ ব্যৱস্থা কৰিছে। ইয়ালৈ অহা প্ৰায় 10,000 লোকৰ বাবে এই ব্যৱস্থা কৰিছে তেওঁলোকে। সমাধি ক্ষেত্ৰলৈ অহা অনুৰাগীসকল সকলোৰে বাবে প্ৰায় 10,000 লোকৰ বাবে ইয়াতে সোণাপুৰবাসী ৰাইজে খাদ্যৰ ব্যৱস্থা কৰিছে। আজি যিহেতু জুবিনদাৰ 13 দিনীয়া শ্ৰাদ্ধ, আজি পুৰি তৰকাৰী আৰু পায়সৰ ব্যৱস্থা কৰা হৈছে প্ৰায় 10,000 লোকৰ বাবে।